এই চৰাই দুটা দেখিছেনে কেনেকৈ টুকুৰিত বহি মনৰ কথা পাতি আছে? আগৰ ভিডিঅ'ত এই চৰাইবোৰ কেনেকৈ বনালোঁ সেইটো দেখুৱাইছিলোঁ। এতিয়া চাওক টুকুৰিটো কেনেকৈ বনালোঁ। এয়া দেখিছেনে এনেদৰে আঁচ দি ল'লোঁ, দাগ দি ল'লোঁ। দাগ দিয়াৰ ওপৰত এনেদৰে কাটি দিম। এয়া দেখিছেনে এনেদৰে ভাঁজ দি লৈছোঁ। ভাঁজ দিলে দাগবোৰ দিবলৈ ভাল হয়, এনেদৰে আঁকি ল'বলৈ ভাল হয়। এয়া কেঁচিয়ে কাটি দিম। কেঁচিয়ে কটাৰ পাছত আঠা লগাই দিম। আঠা মানে প্লাষ্টিকত লগোৱা আঠাবিধ লগাম। এয়া আঠাটো লগাইছোঁ। আঠাটো অলপ শুকোৱাৰ পাছত এনেদৰে লগাই দিম। হৈছে আৰু টুকুৰিটো এয়া হৈ গ'ল। এতিয়া এই খেৰখিনি এনেদৰে বহাই দিছোঁ, ভিতৰত সোমোৱাই দিছোঁ, লগতে ফেভিকল আঠা দি দিছোঁ। ইয়াৰ ওপৰত এয়া চৰাই দুটা থৈ দিম। চৰাই দুটা আঠা দিও থ'ব পাৰে। ইহঁতি আৰামত বহি আছে। এয়া হৈ গ'ল। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।